তেনেকৈ চাবলৈ গ'লে মাহত প্ৰায় 50,000 টকা এটা থাকে। এইটো গোপাল ৰত্ন এৱাৰ্ড হয়, মানে এইটো নেশ্যনেল এৱাৰ্ড হয়, অল অভাৰ ইণ্ডিয়াত হয়। এইবাৰ নৰ্থ ইষ্টত নতুনকৈ দিছিলে আৰু অসমত এই এৱাৰ্ডটো এতিয়ালৈকে কোনেও পোৱা নাই। আৰু নৰ্থ ইষ্টত স্পেচিয়েলি দিয়াৰ কাৰণে স্পেচিয়েল কোটাত মই কেন্দ্ৰীয় চৰকাৰৰ পৰা পাইছোঁ। হয়, মই বৰ্তমান উপস্থিত আছোঁ মৰিগাঁও জিলা দণ্ডাত। বৰ্তমান মই উপস্থিত আছোঁ, মই এখন জাৰ্চি ফাৰ্মত মই বৰ্তমান উপস্থিত আছোঁ। ইয়াত এগৰাকী মহিলাই তাই নিজেই চোৱা চিতা কৰি এই ফাৰ্মখন আজি 2020 চনৰ পৰা এই ফাৰ্মখন চোৱা চিতা কৰি আহিছে। প্ৰথমতে 2015 চনত এজনী গাই গৰু দি এই ফাৰ্মখন ষ্টাৰ্ট কৰিছিল আৰু 2020 চনত এই ফাৰ্মখন সম্পূৰ্ণৰূপে ইয়াত 11টাকৈ জাৰ্চি গৰু বৰ্তমান ইয়াত আছে। আমি মোৰ লগত আছে জুনুমা মালি। আমি জুনুমা মালিৰ পৰা জানিম যে কেনেকৈ ষ্টাৰ্ট কৰিছিল এই গোটেই ব্যৱসায়টো। আমি তেওঁৰ পৰা জানিব চেষ্টা কৰিম। আপুনি 2020 চনৰ পৰা ষ্টাৰ্ট কৰিছে এই ফাৰ্মখন, কেনেকৈ ষ্টাৰ্ট কৰিছিল বা কেনেকৈ প্ৰথম আপুনি কওকচোন। 2020 চনৰ পৰা মই আগৰ পৰাই পুহি আছিলোঁ, মানে ফাৰ্ম ভিত্তিত 2020 চনত পুহিলোঁ। আৰু ইয়াৰ বাবে মোক সহায় কৰিছিলে মৰিগাঁও কৃষি বিজ্ঞান কেন্দ্ৰ জ্যেষ্ঠ বিজ্ঞানী ঋতুস্মিতা শৰ্মা বাইদেৱে। তেখেতে মোক যিখিনি টেকনিকেল গাইডেঞ্চ লাগে সেইখিনি দিছিলে। আৰু মানে এটা উন্নত মানৰ ট্ৰেইনিঙৰ বাবে আৰু এটা লোনৰ বাবে তেওঁ কেনেকৈ আগবাঢ়িব লাগে সেই বিষয়ে মোক জনাই মৰিগাঁও RCT ট্ৰেইনিং এটা ল'বলৈ গৈছিলে। আৰু মই মৰিগাঁও RCT ট্ৰেইনিং 10 দিনীয়া ট্ৰেইনিং এটা লৈ মই লোনৰ যোগাযোগ কৰি সেই সময়ৰ ইউনাইটেড বেংক অফ ইণ্ডিয়াৰ পৰা 7 লাখ টকাৰ নাবাৰ্ডৰ ডেট স্কিমো লোন এটা লৈ মই ফাৰ্মখন আৰম্ভ কৰিছিলোঁ। কেইজনী গাই লৈ আপুনি ষ্টাৰ্ট কৰিছিল? তেতিয়া যিহেতুকে 10জনী লোনটো 10জনী গাইৰ ওপৰতে আছিলে। মোৰ ঘৰৰ গৰুৰ সৈতে 10জনী কৰি মই লৈছিলোঁ, কাৰণ গোহালিত তেতিয়া যথেষ্ট পইচা কমকৈ আহিছিলে আৰু সেই পইচাৰে মই গোহালিটো ডাঙৰকৈ বনাই লৈছিলোঁ। হয়, নিশ্চয়কৈ। বৰ্তমান এই যিখন ফাৰ্ম দেখুৱাইছোঁ এই ফাৰ্মখনত বৰ্তমান দৈনিক আপোনাৰ 50 লিটাৰৰ পৰা 90 লিটাৰ ভিতৰত আপোনাৰ উৎপাদন হয়। 60ৰ পৰা 90 লিটাৰৰ ভিতৰত হয়। 60 পৰা 90 লিটাৰৰ ভিতৰত। কিছু অসুবিধা নহয় নে আপোনাৰ পৰিচালনা কৰাত অসুবিধা নহয় নেকি? পৰিচালনা প্ৰথম অৱস্থাততো মই নিজে কৰিলোঁ হাজবেণ্ডৰ সৈতে। লাহে লাহে ধৰা মই যেতিয়া লোনটো পৰিশোধ কৰিলোঁ আৰু হাতলৈ পইচা আহিল, তেতিয়া 2জন সহযোগীও মই ৰখাই লৈছোঁ যাতে মোৰ একো অসুবিধা নহয়। আৰু গোটেই ফাৰ্মখনত চাফ চিকুণৰ বাহিৰে আৰু কিবা বেমাৰ কিবা এইবিলাক বেমাৰ হয় ফাৰ্মত, যিহেতুকে আমি জীৱৰ সদায় বেমাৰ আজাৰটো থাকে। তাৰ বাবে আমি বিভিন্ন ধৰণৰ মানে সজাগতা মেইনটেইন কৰোঁ, যেনে পটাছ পানী ব্যৱহাৰ কৰোঁ ফাৰ্মত সোমোৱাৰ আগতে, বা গৰু গাখীৰ খিৰোৱাৰ পিছত পটাছ পানী সদায় ব্যৱহাৰ কৰোঁ। উন্নত মানৰ খাদ্য যোগান ধৰোঁ, ঘাঁহটো উন্নত মানৰ যোগান ধৰোঁ। তাৰ বাবে মই ঘাঁহ খেতি, মাকৈ খেতি এইবোৰ কৰি লৈছোঁ। আৰু মানে কিবা যদি প্ৰব্লেম হ'লেও আমি ভেটেনাৰীয়ে হওক বা আমাৰ পুৰবী ডক্তৰে হওক, মই আলোচনা কৰি মানে এইটো সমাধান কৰিবলৈ চেষ্টা কৰোঁ। এটা কথা সোধোঁ, আপোনাৰ যিহেতু আপোনাৰ 60 বা 90 লিটাৰ ভিতৰত আপোনাৰ দুগ্ধ উৎপাদন হয়, এনেকৈ মাহত চাবলৈ গ'লে তেনেকুৱা এটা উপাৰ্জন আছে? গোটেই যিহেতুকে মই অকল গোবৰ মানে কি গৰুৰ গাখীৰটোৱে বিক্ৰী নকৰোঁ, তাৰ গোবৰটোৰ পৰা মই প্ৰডাক্ট বনাই বিক্ৰী কৰোঁ। আৰু অকল গাখীৰ হিচাপে নহয়, গাখীৰৰ প্ৰডাক্ট হিচাপেও বিক্ৰী কৰোঁ। তেনেকৈ চাবলৈ গ'লে মাহত প্ৰায় 50,000 টকা এটা থাকে। হয়, নিশ্চয়কৈ। মই দেখুৱাইছোঁ মৰিগাঁও দণ্ডাপতি দেখুৱাইছোঁ। মহিলাগৰাকীৰ লগত আৰু 2জনকৈ এনেকৈ সহযোগী আছে, তেওঁলোকে সহায় কৰি দিয়ে। আৰু এই যিটো দুগ্ধ উৎপাদন কেন্দ্ৰ আছে সেইটো মৰিগাঁও দণ্ডত অৱস্থিত হৈ আছে। 2020 চনৰ পৰা তেওঁ এই কৰ্মত নিয়োজিত হৈ আছে। আজিৰ তাৰিখত এই যিটো দুগ্ধ উৎপাদন কেন্দ্ৰ আছে, বৰ্তমান ইয়াত 1000জনীকৈ গাই ইয়াত আছে। আৰু এটা কথা জানিবলৈ আমি বিচাৰিম যে তেওঁ কিছুদিনৰ আগতে এটা পুৰস্কাৰ লাভ কৰিছে। এই পুৰস্কাৰটোৰ বিষয়ে জানিব চেষ্টা কৰিম। আপুনি এটা পুৰস্কাৰ পাইছিলে, এই পুৰস্কাৰৰ বিষয়ে ক'ব। এইটো গোপাল ৰত্ন এৱাৰ্ড হয়, মানে এইটো নেশ্যনেল এৱাৰ্ড হয়, অল অভাৰ ইণ্ডিয়াত হয়। এইবাৰ নৰ্থ ইষ্টত নতুনকৈ দিছিলে আৰু অসমত এই এৱাৰ্ডটো এতিয়ালৈকে কোনেও পোৱা নাই। আৰু নৰ্থ ইষ্টত স্পেচিয়েলি দিয়াৰ কাৰণে স্পেচিয়েল কোটাত মই কেন্দ্ৰীয় চৰকাৰৰ পৰা পাইছোঁ। আৰু এই এৱাৰ্ডটোত মই ক'বলগীয়া এটা আছে, এই এৱাৰ্ডটো মানে অকল গৰু আৰু গাখীৰৰ ওপৰত এৱাৰ্ডটো দিয়া নাছিলে। তাৰ গৰুৰ সম্পূৰ্ণ দিশবোৰ চালি জাৰি চাইছিলে। গৰু আমি কিমান ডিষ্টেঞ্চত ৰখাইছোঁ, তাক কি কি খাদ্য খুৱাইছোঁ, সেই গোটেইবোৰ চালি জাৰি চাইহে তেওঁলোকে মোক চিলেকশ্যন কৰিছিলে। নিশ্চয়কৈ হয়, এনেকৈ দেখিবলৈ পোৱা গৈছে যি জুনুমা মালি এই মহিলাগৰাকী আজি নিৰন্তৰভাৱে আজি 5 বছৰ ধৰি এনেকৈ যি তেওঁ জাৰ্চি ফাৰ্ম আছে তেওঁ লাগি থকা পৰিলক্ষিত হৈছে।